নমস্কাৰ, জুনুছ কেক ৰেচিপিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া হৈছে আমাৰ এটা হাফ কেজি কেক আৰু ইয়াতে দিছোঁ আমি পাৰ্পল কালাৰ। আৰু এই কেকটো বনাইছিলোঁ মই 6 ইঞ্চত। আৰু এতিয়া আমি এটা ডেক'ৰেশ্যন কৰি আছোঁ, যিখন ATM কাৰ্ড হয় ATMখনেৰে ছাইডত এটা ডিজাইন কৰি দিছোঁ। আৰু এয়া হৈছে আমাৰ গ্লেজিং জেলটোত আমি পাৰ্পল কালাৰ দিছোঁ। তাৰপিছত এনেকৈ অলপমান পানী দি কিনে মেল্ট কৰি লৈছোঁ। অলপমান বহুত পানী দিলে ক্ৰীমটো সিজি যাব, যদি ফ্ৰিজত থৈ দিয়া যায় তেনেকুৱা হৈ যায় কেতিয়াবা। তো এইফালে মই এনেকৈ কৰি গৈছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, শেষত কেনে পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এয়া লৈছোঁ আমি মিডিয়ামৰ ষ্টাৰ নজলটো, তাৰপিছত ধুনীয়াকৈ তলৰ বৰ্ডাৰটো দি দিছোঁ। আৰু এতিয়া লৈছোঁ আমি R11 নজলটোৰে আমি ধুনীয়াকৈ কেইটামান ৰোজ কৰিম। আৰু যিহেতু ল'ৰাৰ কেক হয় সেইকাৰণে মানে অলপমান কেনেকৈ ডিজাইন দিওঁ মানে ভাবি পোৱা নাই, সেইকাৰণে ভাবিছোঁ ফুলকে দিওঁ। আৰু এয়া চাইডে গোটেই যোনফালে আমি গ্লেজিং জেলটো দিছিলোঁ সেইখিনিতে আমি ফুলকেইটা দি দিছোঁ। আৰু এতিয়া পাৰ্পল কালাৰেৰে আমি পাহকেইটাও দি দিছোঁ, মানে আমি পাতকেইটা দি দিছোঁ। এটা নাম লিখিব ওলাইছোঁ, চকলেটেৰে নামটো লিখিম আমি হেপী বাৰ্থডে। ইয়াতে আমি নজল চজল একো ব্যৱহাৰ কৰা নাই, ইয়াতে ডাইৰেক্ট আমি চকলেটটো ক্ৰীম দি কিনে মই মেল্ট কৰি লৈছোঁ গৰম কৰি। আৰু নাম আছিলে টিকু। আৰু আপোনালোকৰ ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইফালে স্প্ৰে কালাৰৰ মাৰি দিলোঁ আমাৰ গোল্ড কালাৰৰ, এইফালে ফইলিং পেপাৰ অলপমান দি দিছোঁ গোল্ড কালাৰৰ, মানে এটা ডিজাইন হ'বৰ কাৰণে। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিবলৈ নাপাহৰিব। তো এইটো হৈছে আমাৰ ফাইনেল লুকটো, কেনেকুৱা পালা ক'ব। তো ৰাধে ৰাধে।